2011 চনত মাছখোৱাত যেতিয়া মন্ত্ৰীবিলাক শপত ল'ব আহিছে মই ৰিপুন বৰা পদুবলৈ মুখত কৈছো দাদা আপোনালোক আজি কিয় শপত ল'ব আহিলে কেম্পেইনৰ সময়টো দেখাই নাপালো আপোনালোকক মই চেলাইন লৈ লৈ ঘূৰি ফুৰিলো আপোনালোক কুৰ্তা পাঞ্জাবী পিন্ধি শপত ল'ব আহি গ'ল তেতিয়া মোক তৰুণ গগৈ হাতখনত ধৰি গুচাই দিছিলে গতিকে এই পইণ্টটো মই আগৰ পৰাই কৈছো যে কংগ্ৰেছৰ কোনো লিডাৰে কষ্ট নকৰে কংগ্ৰেছৰ কোনোবা এজন লিডাৰে কষ্ট কৰি আছে আপোনালোকতো সাংবাদিক সকলোতে যায় অকল ডিৱাই আৰু প্ৰতিদিনৰ ওপৰতে ইলেকশ্যন উঠিব খোজে আৰু বেচাৰা মালিক দুজনৰ অৱস্থাটো কাহিল কৰি পেলালে এতিয়া যিকোনো অসমীয়া মানুহক যদি বাহিৰৰ পৰা কোনোবাই আহি অলাগতিয়াল গালিগালাজ কৰে সাধাৰণতে মানুহে তাক ভাল নাপায় যদি পৱন খেৰাই অভিযোগটো আনি এষ্টাব্লিছ কৰিব পাৰিলেহেঁতেন বেলেগ কথা কিন্তু নিজে এষ্টাব্লিছ কৰি ৰাতিপুৱাই তেওঁ পলালে সাধাৰণ মানুহৰ মাজত এটা নিশ্চিতভাৱে ধাৰণা হ'ল যে কংগ্ৰেছৰ এইটো এটা ষড়যন্ত্ৰ ইয়াত ভোট বাঢ়িছে নাই বাঢ়া মই নকওঁ কিন্তু তৰুণ গগৈ ল'ৰা হিচাপে গৌৰৱ গগৈয়ে মই তেওঁৰ কাগজ দিছো চিধা কৈছো যে ল'ৰা দুটা খ্ৰীষ্টিয়ান ডিনাই কৰক কিন্তু ডিনাই কৰিব পৰা নাই কিন্তু মই ল'ৰা ছোৱালী দুটা খ্ৰীষ্টিয়ান বুলি কোনোবা চাৰ্চত ডিপ ফেকৰ ফটো এখন মাৰি মই দেখুওৱা নাই মই ৰেকৰ্ডৰ পৰা কৈছো যি কৈছো তেওঁলোকে ৰেকৰ্ডটো একো নাই কাৰণে কাগজ বনাব চেষ্টা কৰিলে আৰু এনেকে মিছা কাগজ বনোৱা কাৰ প্ৰপাৰ্টি ক'ত টানি ক'ৰ প্ৰপাৰ্টি এতিয়া আমি পৱন খেৰাৰ নামতো একেটাই কোম্পানী বনাই দিলো পৱন খেৰাক পেৰা বনাই দিয়াৰ কথা পেৰাটো বনিবই না এইটো আৰু মই এৰি দিম নেকি আৰু এইবিলাক হ'ল কাপুৰুষ তেওঁ ৰাতি 9টা বজাত প্ৰেছ কনফাৰেন্স কৰিছে হম ইধাৰি बैठा है তাকত হেতু আসাম পুলিচ আহে ৰাতিপুৱা মই শুই উঠিয়ে মই গম পাইছো এয়াৰপৰ্টৰ পৰা মোক ফোন কৰি কৈছে 5:30টাতে পৱন খেৰা পলাইছে ৰাতিপুৱা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই লিডাৰবিলাক মোৰ আগত তিষ্টিবই নোৱাৰে মানে গৌৰৱ কৰিব নাপায় এইবিলাক লিডাৰতকৈ অসমৰ বাহিৰত মোৰ জনপ্ৰিয়তা বহুত বেছি আপোনালোকে কবাত গৈ পেলাই দিল্লী কলিকতা মাদ্ৰাজ বেংগলোৰ টেক্সিয়াল এটা সুধিব হিমন্ত বিশ্ব শৰ্মাক জানো বুলি কব অসমত অটো এজনক সুধিব কোনোবাই খাৰ্গেক চিনি পায় নেকি গতিকে এইবিলাক নেতাৰ আগতে যেতিয়া আমি অসমখনত বাহিৰত নগৈছিলো তেতিয়া এনেকুৱা নামবিলাক শুনিলে ভাল লাগে এতিয়াতো সেইবিলাকতকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ময়ে ডাঙৰ নেতা যদি গৌৰৱ কৰিব খোজো ইহঁতৰ কি ভেলু আছে এইবিলাক মানুহৰ কাম নকৰিলে কষ্ট নকৰিলে এইবিলাকৰতো কোনো ভেলু নাই না কষ্ট কৰিব লাগিব খাৰ্গে ইয়াত আহি কেইখন মিটিং কৰিলে এই যে পৱন খেৰাটোৱে আহি ওলালে কেইখন মিটিং কৰিলে ৰাইজক ক'ত গ'ল ইহঁতি চ' কংগ্ৰেছ হ'ল এটা কাপুৰুষৰ দল আৰু কাপুৰুষতা তেওঁলোকৰ হ'ল এটা ক'ব গ'লে নিদৰ্শন যে কাপুৰুষ হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজ কামেদি যুঁজ না কষ্ট কৰি যুঁজ না যে হিমন্তই ডেইলি 5খন মিটিং কৰে মই 6খন কৰিম হিমন্তই 14 ঘণ্টা মানুহৰ মাজত আছে মই 16 ঘণ্টা থাকিম কম্পিটিশ্যনটো নকৰিলে মই যদি গোটেই ইলেকশ্যনৰ সময়ত 300খনতকৈ বেছি মিটিং কৰিছো যোৱা 2 মাহত গৌৰৱ গগৈ কেইখন মিটিং কৰিছে ৰাতিপুৱা প্ৰতিদিনৰ নিউজটো পঢ়ে আৰু খুচি হৈ ঘৰত শুই থাকে কিন্তু মোকতো কোনোবাই জিকাব বুলি নিউজটো দিলেও ৰাতিপুৱা মই পঢ়ি খুচি হৈ নাথাকো মইতো জানো যে কষ্টৰ বিকল্প নাই কংগ্ৰেছত কোনজন নেতাই কেম্পেইন কৰিলে কওক দেৱব্ৰত শইকীয়া বাহিৰত ওলাই আহিলে নাজিৰাৰ ৰিপুন বৰা বাহিৰত ওলাই আহিলে কেম্পেইন নকৰে ভাবে প্ৰতিদিন আৰু ডিৱাই আমাক জিকাই দিব কষ্ট নকৰে সেইকাৰণে 2011তো মই কংগ্ৰেছত থাকোতে দেখো আৰে মই ইমান কষ্ট কৰো বাকী গোটেইবিলাক আৰামত বহি থাকে ইলেকশ্যনৰ পিছত কুৰ্তা পাঞ্জাবী পিন্ধি সব শপত ল'ব আহি যায় মোৰ মনত আছে 2011 চনত মাছখোৱাত যেতিয়া মন্ত্ৰীবিলাক শপত ল'ব আহিছে মই ৰিপুন বৰা পদুবলৈ মুখত কৈছো দাদা আপোনালোক আজি কিয় শপত ল'ব আহিলে কেম্পেইনৰ সময়টো দেখাই নাপালো আপোনালোকক মই চেলাইন লৈ লৈ ঘূৰি ফুৰিলো আপোনালোক কুৰ্তা পাঞ্জাবী পিন্ধি শপত ল'ব আহি গ'ল তেতিয়া মোক তৰুণ গগৈ হাতখনত ধৰি গুচাই দিছিলে গতিকে এই পইণ্টটো মই আগৰ পৰাই কৈছো যে কংগ্ৰেছৰ কোনো লিডাৰে কষ্ট নকৰে আজি দিলীপ শইকীয়া প্ৰধান বৰুৱা দিনে ৰাতিয়ে ইয়াত যি ধৰণে কষ্ট কৰি আছে কংগ্ৰেছৰ কোনোবা এজন লিডাৰে কষ্ট কৰি আছে আপোনালোকতো সাংবাদিক সকলোতে যায় অকল ডিৱাই আৰু প্ৰতিদিনৰ ওপৰতে ইলেকশ্যন উঠিব খোজে আৰু বেচাৰা মালিক দুজনৰ অৱস্থাটো কাহিল কৰি পেলালে এতিয়া